তোমাত খহিবু সেহি শাস্ত্ৰ তুমি শুনি বাৰ পাত্ৰ মহাপুৰুষৰ সেৱক তুমি সম্প্ৰতি ই শাস্ত্ৰত শ্ৰদ্ধা মাত্ৰ কত মুকুন্দৰ পদ পংকজত আতি শীঘ্ৰে তাৰ পূৰ্বে জানা হতি মতি ৰাম অতি শীঘ্ৰে তাৰ পূৰ্বে জানা হতি মতি। কৃষ্ণ 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 কৃষ্ণ। এতিয়া এইয়া শুকমুনিয়ে কেনেকৈ শাস্ত্ৰখন পঢ়ি তেওঁ সেই শাস্ত্ৰ পঢ়ি তাৰ ওপৰত কেনেকৈ সেই শাস্ত্ৰৰ যোগেদি তেওঁ পৰম জ্ঞান লাভ কৰি তেওঁ কেনেকৈ পৰম আনন্দ লাভ কৰিলে সেই কথাটো তেওঁ নিজে ব্যক্ত কৰিছে। আকৌ কৈছে যে এখন ইমান উত্তম শাস্ত্ৰ য'ত ভগৱন্ত কৃষ্ণৰ গুণ নাম লীলাজক আছে, এইখন মই পঢ়ি পৰম আনন্দিত হলো, মই জীৱন ধন্য হলো, জীৱন সাৰ্থক হল। সেইকাৰণে এই শাস্ত্ৰখনৰ কথা তোমাক মই কম। তোমাক কহিবু সেই শাস্ত্ৰ, সেইখন শাস্ত্ৰ যিখনে মোক আনন্দ দিছিল, মোক জ্ঞান দিছিল, মই পৰম আনন্দিত হৈছিলো, সেইখন শাস্ত্ৰত তোমাক মই কম। যিহেতু মই এটা কথা দেখিছো, কাৰণ তুমি এইখন শুনাৰ পাত্ৰ। আচলতে পাত্ৰ পৰহি লব নথবা, শিষ্য পৰহি তত্ত্ব কবা। যিকোনো পাত্ৰত যেনেকৈ যিকোনো বস্তু থৈ দিলে বিপদ হ'ব পাৰে, সেইকাৰণে আমাক এওঁ মানে পাত্ৰটো চাব লাগিব, পাত্ৰটো উপযুক্ত হয় নে নহয়, এওঁক এইটো কলে এওঁ ৰাখিব পাৰিব নে নোৱাৰে। গতিকে যাৰ তাৰ ওচৰত আপুনি মানুহ এজন পালেই, কথা শুনা মানুহ পালেই আপুনি তত্ত্বপূৰ্ণ কথা কেতিয়াবা নাপালে বা গাই যোৱাটো যে উচিত নহয়, সেইটো এটা ইয়াত সেইটোকে কৈছে যে দেখিলে যে পৰীক্ষিত শুনিবৰ কাৰণে, ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰিবৰ কাৰণে এজন উপযুক্ত পাত্ৰ। বস্তু এটা থবলৈ হেনো পাত্ৰ চাব লাগে। আমাৰ পাইছিলো আমি যে সোণৰ পাত্ৰ নহলে হেনো শিংঘিনীৰ গাখীৰ ৰাখিব নোৱাৰি, শিংঘিনীৰ গাখীৰৰ সদৃশ এইখন শাস্ত্ৰ। গতিকে সোণৰ পাত্ৰ এটা ৰাখিব পাৰিব, সেইকাৰণে ধাৰকত্বটো আগতে টেষ্ট কৰি লয়। ভাগৱত পঢ়োতেই দেখিব শুকমুনিয়ে প্ৰথমতে এহি বুলি কৰিলা ধাৰণা যুগমণি। একে ধাৰণা যুগটো আগতে কৈ দিছে যে কেনেকৈ তেওঁৰ ধাৰকত্বটো ঠিক কৰি লৈছে, টেষ্ট কৰি লৈছে। যেনেকৈ আমাৰ ইনজেকশ্যন এটা দিবৰ কাৰণে, কিবা এটা কৰিবৰ কাৰণে আগতে এটা টেষ্ট কৰে যে এই বস্তুটো সি ৰাখিব পাৰিব নে নোৱাৰে। এতেকে টেষ্ট কৰাৰ এটা নিয়ম আছে। সেই টেষ্ট কৰিলে গম পাই যায় যে এই মই পাছত এইটো বেজীটো ইয়াত দিব পাৰিম নে নোৱাৰিম। তেতিয়া বেজীটো দিবও পাৰে, নিদিবও পাৰে। সেইদৰে তেনেকে এতিয়া ভাগৱত শাস্ত্ৰখন শুনিবৰ কাৰণে মানুহজনৰ ধাৰকত্বটো আছে নে নাই, সেইখিনি ৰক্ষণাবেক্ষণ কৰিব পাৰিব নে নোৱাৰে, তেওঁ তাৰ সেইখিনি ক্ষমতা আছে নে নাই, সেইখিনি আগতে কৈ লৈছে যে এইখিনি গুণ থাকিলেহে, এইখিনি মানুহজনৰ গুণ থাকিলেহে তেওঁক সেই শাস্ত্ৰখন কব পৰা যায়। এতিয়া আমাৰ ক'ৰবাত ভাগৱত পাহে, মানুহক শুনিবলৈ মন আছে নাই, খাবলৈ খাবলৈ যায়, বহে উঠে। এইদৰে ভাগৱত চলে। তাৰমানে তেনেকুৱা ভাগৱতৰ যোগেদি কৰ্তাজনৰ লাভ নহয়, বাকী সকলৰ লাভ নহয়। শুনে যায়, তাৰ ওপৰত কোনো গাম্ভীৰ্যতা নাৰাখে। তাৰ উপৰি মই এনেকুৱাও দেখি ফুৰিছো যে এজন মানে ভাগৱত মেলি ললে, আগত সন্মুখত ভাগৱত আছে, লিখাই আছে ভাগৱতৰ ৩২টা অপৰাধ, ভাগৱতখন মেলি লৈ তেওঁ আগত ভাগৱত আছে আৰু তেওঁ তাতেই আকৌ দিহা নাম গাবলৈ আৰম্ভ কৰি দিয়ে। আৰু ভাগৱত সন্মুখত লৈ দিহা নাম গাইছে, এইটো কেনেকুৱা কথা। তেতিয়াহ'লে ভাগৱত সামৰি ল'ব লাগিব। আমিতো কীৰ্তনত জয় দিহে অন্য কাম কৰো, জয় দিলেহে সামৰণি পৰে। কীৰ্তন পাঠে হওক, ভাগৱত পাঠে হওক, এটা আৰম্ভণি আছে, জয় আছে, তাৰ মাজতে ভাগৱতখন লাগি লৈ যদি ভাগৱতৰ লগত নথকা দিহানাম এটা গাই দিয়া যায়, তেতিয়াহ'লে বাৰু ভাগৱতক অপমান কৰা নহ'ল জানো।
এতেকে এই দিশবোৰ আমি কিছু চাব লাগিব। ভাগৱত মহাশাস্ত্ৰ, উত্তম শাস্ত্ৰ, সৰ্বোত্তম শাস্ত্ৰ। আমি ঘৰে ঘৰে আছে বুলি আমি তাক ইমান গুৰুত্ব নিদিয়াকে থৈছো, যেনো কি আৰু য'তে ত'তে পায়, দোকানে সমাৰে পায়, য'তে ত'তে ভাগৱত হ'ল। এতেকে আমি সেইকাৰণে লাগ বুলি পালে যিটো একোটা নাথাকে ৰাপ, তেনেকুৱা এটা হৈছে। এতিয়া কিনিলেই দোকানত পইচা দিলেই কিনিবলৈ পায় ভাগৱত, এনেকুৱা হৈ গ'ল। সেইকাৰণে মানুহে যিটো শ্ৰদ্ধা বা ভক্তিবোৰ বস্তুবোৰ এভেইলেবল হোৱাৰ কাৰণে, য'তে ত'তে পোৱাৰ কাৰণে কিছু কমি আহিছে। এতেকে যে আগৰ দিনত ক'ৰবাত এদিন দূৰত ভাগৱত হয়, দূৰ দূৰণিৰ পৰা মানুহে পদপথে খোজকাঢ়ি কাঢ়ি বহুত কষ্ট কৰি যায়। খনিকৰ পুথিখনৰ এতিয়াও গুৰুত্ব এইকাৰণেই চলি আছে আমাৰ ইয়াত থকা, যে খনিকৰ পুথিখন জোতা চেন্দেল পিন্ধি এঠাইৰ পৰা এঠাইলৈ গাড়ীত উঠাই লৈ নাযায়। গুৱাহাটীলৈ যাবলৈ হলেও খোজ কাঢ়ি কাঢ়িয়ে গুৱাহাটীলৈ নিব লাগিব। ইয়াৰ পৰা খনিকৰৰ পুথি, আমাৰ খনিকৰ গোটেই সংঘৰে মানুহ গোটেইখিনি, গতিকে তেওঁলোকৰ তাৰ পৰা পুথিখন যদি কৰবাত পঢ়িবলৈ নিয়ে, কীৰ্তনখন আছে আৰু ঘোষা আছে, নামঘোষা আছে, সেই মানুহজনে লৈ যাব তিনিখনি বস্ত্ৰ গাত ধাৰণ কৰি, শিৰত লৈ খোজ কাঢ়ি যাব, আৰু ভৰি জোতা চেন্দেল নিপিন্ধাকে যায়। গতিকে তাত সাত্বিকতা আছে, ভক্তি ভাৱ আছে, সেইকাৰণে শাস্ত্ৰখনৰ গুৰুত্বও আছে। গতিকে আমাৰ সেইবিলাক ক্ৰমান্বয়ে নাইকিয়া হৈ গ'ল। এতিয়া ভাগৱত মেলি লৈ দিহানাম লোৱা, তাল বজাবলৈ লোৱা, অন্যান্য নেগেৰা আদি বাজাবলৈ আৰম্ভ কৰি দিয়ে, তেতিয়াহ'লে দুটা কাম একেলগে নহয়তো। ভাগৱত সামৰি লৈ গোৱা ভাল। তেনেকুৱা কিছুমান আমাৰ ঘটনা ঘটিছে। সেইকাৰণে আমি ধাৰকত্বটো চাইহে ভাগৱত শাস্ত্ৰ কৈছে যে শুনিবৰ পাত্ৰ হয় নে নহয়। এওঁ দেখিলে যে পৰীক্ষিত শুনিবৰ কাৰণে উপযুক্ত পাত্ৰ, কাৰণ তেওঁক যদি কৈ যাওঁ এইখিনি তেওঁ ৰাখিব পাৰিব আৰু কামত আহিব, বুজি পাব, শ্ৰদ্ধা সহকাৰে ল'ব। কাৰণ যিহেতু তেওঁ মহাপুৰুষৰ সেৱক। কাৰণ আপোনালোকে জানে পৰীক্ষিতে গৰ্ভত থাকোঁতেই তেওঁৰ নামটো বিষ্ণুৰাত আছিল। ভগৱন্তক তাতে তেওঁ দৰ্শন পাইছিল। অঙুষ্ঠ প্ৰমাণ বুঢ়া আঙুলিটোৰ সমান এটা আকৃতি হৈ ভগৱন্ত কৃষ্ণ উত্তৰা গৰ্ভত প্ৰৱেশ কৰি এই অস্বস্থমাৰ ব্ৰহ্মাস্ত্ৰ তেওঁ নাশ কৰিছিল। কৰি তাতেই তেওঁ পুনৰ জীৱিত হৈ মানে পূৰ্ণ লাভ কৰি, জ্ঞান লাভ কৰি পেলাই ভগৱন্ত কৃষ্ণক দৰ্শন পাইছে। গতিকে মহাপুৰুষৰ সেৱক তেওঁ তাতেই হৈছে। সেইকাৰণে মহাপুৰুষৰ সেৱক কাৰণে তেওঁ উপযুক্ত বুলি ভাবি এই শাস্ত্ৰ কম বুলি তেওঁ কৈছে। তুমি মহাপুৰুষ তোমাক শাস্ত্ৰত শ্ৰদ্ধা মাত্ৰ কত। এই শাস্ত্ৰত মাত্ৰ শাস্ত্ৰ পঢ়া সকলে বা শ্ৰৱণ কৰা সকলে এটা কথা জনা যাওঁতে ইয়াত এটা মাত্ৰকত কৈছে, মাত্ৰ। এই শাস্ত্ৰত শ্ৰদ্ধা মাত্ৰকত, শ্ৰদ্ধা যিসকলে কৰিছে, মুকুন্দৰ পাদ পংকজত অতি শীঘ্ৰে তাৰ হোৱে জানা সতিমতি। মুকুন্দৰ পদ পংকজত সতিমতি মানে আমাৰ মতিটো সতি নাই হোৱা। আমি ভগৱন্তক ভক্তি কৰিছো যদিও আকৌ আমাৰ ইফালে সিফালে ঢুকলিয়াই ফুৰিছে, চিত্ত স্থিৰ হোৱা নাই ঠাইত, অস্থিৰ মনেৰে আমি গতি কৰিছো। কেতিয়াবা কৰিছো সেৱা, কেতিয়াবা নাই কৰা, কেতিয়াবা ঈশ্বৰক ভাবিছো, কেতিয়াবা নাই ভবা। এতেকে আমাৰ মতিটো আমাৰ সৎ বা সতি হোৱা নাই, স্থিৰ হোৱা নাই। তাৰমানে আমাৰ মানে সতিমতি মানে মতিটো যদি স্ত্ৰীলিংগ বুলিও ভবা যায়, তেতিয়াহ'লে সতী অৰ্থটো সেইকাৰণে দীঘৰিকাৰ দি পেলাই সতী লিখিছে। অৰ্থাৎ সৎ ভাৱাপন্ন যেতিয়া মতিটো হ'ব, কেতিয়া হ'ব, যদি ভগৱন্তৰ চৰণত একান্ত ভক্তি আহে, তেতিয়া আমাৰ মতিটো আৰু এই মানে মায়া কেতিয়াও ধৰচিব নোৱাৰে। গতিকে সেইটোকে কৈছে যে সংকট বেলাত তাৰ সত বুদ্ধি ভৰিল। এতিয়া সৎ বুদ্ধিটোৱে মানে যেতিয়ালৈকে আমাৰ মতিটো জ্ঞানটো সত্য নহয়, সেইকাৰণে তিনিটা গুণৰ ভিতৰত আমি তিনিটা গুণ এৰিব নোৱাৰো। মাধৱদেৱে তিনিটা গুণ এৰাৰ কথা কোৱা নাই, কৈছে যে ৰজ তম বৃত্তি কেৱল আসুৰি ভাৱ, শুদ্ধ সত্য বৃত্তি দেৱৰ সম্পত্তি লয়া ভজা হৰি ভাৱ। ঈশ্বৰক ভজিবলৈ এটা গুণ ল'বই লাগিব, সেইটো শতগুণ। প্ৰথমতে সত্যগুণী হোৱা, শতগুণী হৈ ভগৱন্তক ভজাৰ ব্যৱস্থা কৰা, সৎ ভাৱাপন্ন হোৱা। গতিকে আমাৰ মতিটো অৰ্থাৎ বুদ্ধিটো বা বিবেচনাটো বা মনটো সৎ হলে ভগৱন্তৰ একান্তভাৱে আমি তেওঁৰ চৰণত মন প্ৰাণ মজি তেওঁক সেৱা কৰিব লাগিব। গতিকে সেইটো ভাগৱত শাস্ত্ৰই আনি দিব। ভাগৱত শাস্ত্ৰ পঢ়িলে সেইটো পৰিৱৰ্তন যদি নাহে, তেতিয়াহ'লে শাস্ত্ৰ পঢ়াৰ অৰ্থ নাই। ভাগৱত শাস্ত্ৰইতো সেইটোকেই কৈ আছে, গুৰুজনাৰ বাণীবিলাকে সেইটোৱে কৈ আছে। সেইকাৰণে আমাক ইয়াত মহাপুৰুষ মাধৱদেৱে কৈছে যে ভাগৱত শাস্ত্ৰ এতিয়া তোমালোকে পঢ়িছা,
তেতিয়াহ'লে তোমালোকৰ কৃষ্ণৰ চৰণত একান্তমতি হ'বই লাগিব। যদি নাই হোৱা বুজিবা যে ভাগৱত শাস্ত্ৰ পঢ়াৰ পৰা কাম হোৱা নাই, আৰু একান্তভাৱে আমি নিশ্চয় পঢ়া নাই, এনেকুৱা অনুভৱ কৰে। কাৰণে আমি সকলোৱে ভাগৱত শাস্ত্ৰ শুনাৰ আমাৰ অধিকাৰ আছে। আমি গুৰুজনাৰ শুদ্ধ সেৱক বুলি ভাবিছোঁ, আৰু লগে লগে আমি ভগৱন্তৰ গুণনাম লীলাজক চৰিত্ৰ শ্ৰৱণ কীৰ্তনত যিমান পাৰোঁ সিমানে আমি নিজকে মানে প্ৰৱৰ্তন কৰিবলৈ চেষ্টা কৰিছোঁ। সেইকাৰণে আমি ভাগৱত শাস্ত্ৰ পঢ়াৰ আমাৰ অধিকাৰ আছে, আৰু সেই অধিকাৰ আমাৰ থাকিব তেতিয়ালৈকে যেতিয়ালৈকে আমি ভগৱন্তৰ চৰণত একেবাৰে ঐকান্তিক তেওঁৰ চৰণতে আমাৰ মন প্ৰাণ স্থিৰ নহয়গৈ, তেতিয়ালৈকে আমি চেষ্টা কৰি থাকিব লাগিব। তেতিয়াহে আমি এদিন হওঁতে হওঁতে গৈ আমাৰো সতিমতি হ'বগৈ, নোহোৱাকৈ নাথাকে। কিন্তু চেষ্টা এৰি দিলে নহ'ব। ইয়াত মহাপুৰুষ মাধৱদেৱে ভকতসকলক কৈছে যে তোমালোকে চেষ্টা নেৰিবা, এদিন ভগৱন্তৰ কৃপা লাভ হ'ব, ভগৱন্তৰ চৰণত তোমালোকৰ মতি স্থিৰ হ'ব, শুদ্ধ বুদ্ধি উদয় হ'ব, শতবুদ্ধি উদয় হ'ব, আৰু ভগৱন্তক তেতিয়া নিৰন্তৰভাৱে তোমালোকে দৰ্শন পাই সেৱা কৰি থাকিব পাৰিবা। এয়া কৈছে কৃষ্ণ। যাওকচোন আই। কৃষ্ণ। সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু অনন্ত বিচিত্ৰ কৰ্ম হৰি কৰা যিটো তাক গাৱে নে প্ৰসংশয় অপবৰ্গ দাতা ভগৱন্ত তাহান চৰণ পংকজত তিনিৰো নিশ্চয় উত্তম ভক্তি ৰাম তিনিৰো নিশ্চয় উত্তম ভক্তি কৃষ্ণ। কৃষ্ণ 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 কৃষ্ণ। এতেকে এয়া ভগৱন্তই তেখেতৰ বিশেষকৈ 4টা কৰ্ম সাধনা কৰে। এই 4টা কৰ্মতে গোটেই কৰ্মবিলাক সোমাই আছে। তাৰে 3টা প্ৰধান কৰ্ম হ'ল সৃষ্টি স্থিতি আৰু প্ৰলয়। এই বিশ্ব প্ৰপঞ্চখন সৃষ্টি কৰিছে আৰু এইখনক পালনো কৰিছে। স্থিতি মানে পালন, প্ৰলয় মানে এই বিশ্ব প্ৰপঞ্চখন আকৌ সংহাৰণ কৰি লৈ যোৱা। যেন জাল পাতিয়া মকৰে দুনাই গিলে, ঠিক মকৰাই যেনেকৈ জালখন পাতি সেইখন জাল আকৌ গিলি লৈ যায়, ঠিক তেনেকৈ বিশ্ব প্ৰপঞ্চখন তেওঁৱেই সৃষ্টি কৰি তাকেই পালন কৰি আকৌ পুনৰ তেওঁ সংহাৰণ কৰি লৈ যায়। গতিকে এয়া হৈছে তেওঁ অনন্ত বিচিত্ৰ কৰ্ম। এইবিলাক অনন্ত বিচিত্ৰ কৰ্ম বুলি কোৱা হৈছে। সীমাহীন। তাৰমানে এতিয়া সৃষ্টি কৰাৰ পৰা কিমান দিন হৈছে হ'ব, সেইটো তাত কোনো মানে সীমা নাই। এইটো কালৰ ওপৰত অংক কৰিছে, এইটো মহাকাল। তাৰ পৰা কেনেকৈ আপোনালোকে দেখিছে যে আমাক দিওঁতে ব্ৰহ্মাৰ এটা দিনত এই 100 মানে কি কয়, এই 14জন মনুৰ কাৰ্যকাল শেষ হয়। 4ৰ্থ হাজাৰৰ যুগে ব্ৰহ্মাৰ দিৱস। আমি কলি যুগটোতে এতিয়া কিমান মানুহ আহিল, কিমান গ'ল, তাৰ সীমা নাই। কলি যুগটোকে আমি পাত্তা পোৱা নাই। তেনেকুৱাই কলি যুগৰ নিচিনা এটা যুগতে 4000টা যুগ একেলগ কৰিলেহে ব্ৰহ্মাৰ এটা দিন হয়। আৰু ব্ৰহ্মাৰ এটা দিনত 14জন মনুৰ কাৰ্যকাল শেষ হয়। ব্ৰহ্মাৰ এটা দিনেই 4000 যুগ। তেনেকৈ এদিন দুদিন গৈ ব্ৰহ্মাৰ মানে এবছৰ হ'ব 365 দিনত। তাৰ পাছত গৈ পেলাই 100 বছৰ পূৰ্ণ হ'লে ব্ৰহ্মাও শেষ হ'ব। এইজন আকৌ নতুন ব্ৰহ্মা আহিব। গতিকে এইটো হৈছে অনন্ত বিচিত্ৰ কাৰণ। জগতখন এনেকৈ তেওঁ সৃষ্টি কৰি আছে, ব্ৰহ্মাকো সংহাৰ কৰিব। ব্ৰহ্মা একেজনেই ব্ৰহ্মা নাথাকে। ব্ৰহ্মাৰ সেই নিৰ্দিষ্ট কাৰ্যকাল শেষ কৰি ব্ৰহ্মাৰ কাৰ্যকাল শেষ হৈ যায়। এইদৰে তেওঁ সৃষ্টি কৰিছে, পালন কৰিছে, আকৌ সংহাৰণ কৰি পেলাই লৈ গৈছে, আকৌ পুনৰ আকৌ সৃষ্টি আৰম্ভ কৰিছে। এয়া হ'ল কাম। তাৰ উপৰি আৰু এটা কৰ্ম তেওঁ কৰে,
সেইটো হ'ল লীলা অৱতাৰ ধৰে। প্ৰয়োজন সাপেক্ষে ভগৱন্তই কিছু লীলা অৱতাৰ ধাৰণ কৰে। এই চাৰিটা কৰ্ম ভগৱন্তই কৰে বুলি শাস্ত্ৰই কৈছে যে সৃষ্টি স্থিতি আৰু লীলা অৱতাৰ, এই চাৰিটা বিচিত্ৰ কৰ্ম তেওঁ কৰে। সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু অনন্ত বিচিত্ৰ কৰ্ম হৰি, কৰা যিটো তাক গাৱে শুনে প্ৰসংগ। তেওঁ এই সৃষ্টি স্থিতি লয় বা লীলা অৱতাৰ ধাৰণ কৰা যিবোৰ তেওঁ কামবোৰ অনন্ত বিচিত্ৰ কৰ্ম তেওঁ কৰি আছে, সীমাহীন কৰ্ম কৰি আছে। তেওঁ অৱতাৰৰ সীমা নাই, গুণ নামৰ সীমা নাই। তেওঁ অনন্ত চিত্ৰ গুণ নাম লীলাজক তেওঁ জগতত প্ৰকাশ কৰে। এইবিলাক মানে কোনোবাই গাব, কোনোবাই শুনিব আৰু কোনোবাই প্ৰশংসা কৰিব, তিনিবিধ আছে। এতিয়া আমাৰ প্ৰশ্ন এইখিনিতে এটা কথা আহি যাব যে গোৱাজনে, শুনাজনে আৰু প্ৰশংসা কৰাজন ক'ৰ পৰা আহিল? যে প্ৰশংসা কৰাজনে কি শুনা নাই নেকি? প্ৰশংসা কৰাজনে কি গোৱা নাই নেকি? গাৱে শুনহে দুজন হ'ব লাগে, প্ৰশংসাজন ক'ৰ পৰা আহিল? তাৰ মানে এইটো দেখুৱাইছে যে তিনিজন লোক, এজনে গাব পাৰে মুখেৰে, এজনে শুনিব পাৰে কাণেৰে, এজনে কাণেও নাই মুখও কাম নকৰে, এতেকে তেওঁ কিন্তু দূৰৰ পৰা অনুমান কৰিছে এইটো ঈশ্বৰৰ কীৰ্তন হৈছে বুলি প্ৰশংসা কৰিছে। তেতিয়াহ'লে এই তিনিটা বস্তু ক'ত আছে? বাস্তৱ দৃষ্টিৰে দেখাত আমি কণা কম, বোবা কম, কলা কম, বোবা কম, বা আমি তেওঁক দুইটাই মানে কাণেও কাম নকৰা, মুখেও কথা ক'ব নোৱাৰা, তেনেকুৱা এজন মানুহৰ কথা আমি কম, এই তিনিওজন। কিন্তু আমি যদি চাওঁ আমাৰ শৰীৰতে তিনিওটা সত্তা আছে। আমাৰ যিটো পঞ্চভৌতিক দেহটোৰ আটাইতকৈ কনিষ্ঠ ইন্দ্ৰিয়টোৰ নাম বাণী, কথা কোৱা। এটাকে বাণী মানে কৰ্মেন্দ্ৰিয়, কথা কয়। এটাকে সেইটোৱেদি আমি কোৱা, সেইকাৰণে কীৰ্তন কৰাটো পঞ্চভৌতিক দেহৰ যোগেদি হয়। কিন্তু শুনোতে কাণেদি শুনে, কাণো যদি পঞ্চভৌতিক দেহৰ এটা ইন্দ্ৰিয় হয় দেখাত, কিন্তু শ্ৰৱণ কামটো কৰে ভিতৰৰ লিংগ দেহটোহে। অৰ্থাৎ যিটো আমাৰ মানে 17টা তত্ত্বযুক্ত লিংগ দেহ আছে, য'ত মানে পঞ্চ প্ৰাণ, দশেন্দ্ৰিয় ধৰ্ম আৰু তাৰ ওপৰত মন বুদ্ধি লগ লাগি 17টা তত্ত্বই লিংগ দেহটো হয়। লিংগ দেহটো মানে আচলতে শ্ৰৱণ কৰে, সিহঁতে শুনিব পাৰে। লিংগ দেহৰ শ্ৰৱণ ক্ষমতা খুব বেছি। সেইকাৰণে মানুহ যেতিয়া ঢুকোৱাৰ পাছত তেওঁলোকে লিংগ দেহ ধাৰণ কৰি পেলাই তেওঁলোকে হেনো কিছুদিন অপেক্ষা কৰে, আৰু যেতিয়া ভাগৱত আদি পাঠ হয় তেতিয়া লিংগ দেহ ধাৰণ কৰি তেওঁলোকে খুব ভালকৈ শ্ৰৱণ কৰিব পাৰে। তেওঁলোকে শ্ৰৱণ কৰাৰ খুব ক্ষমতা আছে। কাৰণ আমাৰ শাস্ত্ৰ পাঠ কৰে, হৰি কীৰ্তন কৰে, কিবা কিবি কৰে, সেইবিলাক হেনো শ্ৰৱণ কৰি তেওঁলোকে শৰীৰৰ পীড়াবিলাক নাইকিয়া কৰে। কাৰণ আপোনালোকে দেখিব এই ধুন্দুকাৰী কাহিনীটো সেইটো আছে। ধুন্দুকাৰী কাহিনীটো যেতিয়া এই মানে আপোনালোকে পাইছেই যে আত্মদেৱৰ যে ল'ৰা ছোৱালী নাছিল, তেওঁ যে এটা ফল পাইছিলে, সেই ফলটো আনি মানুহজনীক দিলে ধুন্দুকিক, যে এইটো খালে তোৰ ল'ৰা হ'ব, ল'ৰা হ'লে আমাৰ শান্তি হ'ব, সুখ হ'ব। পিছে তাই ফলটো নেখালে। কেলে নেখালে? ধুন্দুকিয়ে যে ফলটো খালে কি হ'ব, তেওঁৰ গৰ্ভটো বাঢ়ি যাব, খোৱা বোৱাটো কমি যাব, কথা বতৰাটো কমি যাব। এতেকে আকৌ কেঁচুৱা হ'লেতো লেটি পেটি আছেই, সেইবোৰ ধুওৱা পখলা, কাপোৰ কানি ঠিক ঠাক কৰি দিয়া, এইবোৰ কৰোঁতে মোৰ এইবোৰ কাম কৰিবলৈ তাই বৰ মানে ধোধ আছিল, সেইবোৰ কাম কৰি বেয়া পায়। সেইকাৰণে তেওঁ মনে মনে ফলটো মানে মানুহজনে নজনাকৈ গাই এজনীক খাবলৈ দি দিলে। সেই গাইজনীয়ে ফলটো খালে, গাইৰো এটা পোৱালি হ'ল। সেই পোৱালিটো কিন্তু তেওঁ মানুহে হ'ল, কাৰণ ফলটো মানুহৰ কাৰণে দিছিল। খালি কাণ দুখন ডাঙৰ হ'ল, তাৰ নাম গোকৰ্ণ হ'ল। এতেকে ইফালে ধুন্দুকিও মানে ধুন্দুকি দেখিলে যে মোৰ ল'ৰা নহ'লে মানুহজনে মোকতো ধৰিব, মোকতো ফল খাবলৈ দিছিলো, কি হ'ল, মই মানে ঋষি প্ৰদত্ত ফল। সেইকাৰণে তাইও ভনীয়েকৰ পৰা ল'ৰা এটা লৈ আনিলে। ভনীয়েকৰ কেইবাটাও ল'ৰা আছিল, ল'ৰা এটা আনি সেইটোৱে নিজৰ বুলি ক'লে। মানুহজন সেইবোৰ যজ্ঞ তপস্যা এইবোৰত ঘূৰি ফুৰে, গৰ্ভ হৈছে বুলি ফাঁকি মাৰিলে, আৰু শেষত গৈ পেলাই সেইটো ল'ৰাকে নিজৰ হৈছে বুলি কৌশল কৰি ক'লে। এতেকে ধুন্দুকিৰ ল'ৰাটোৰ নাম ধুন্দুকাৰী হ'ল। এতেকে সেই ধুন্দুকাৰী বদমাছ হ'ল, দুষ্ট হ'ল, আৰু সিটো গোকৰ্ণ মহা বৈষ্ণৱ হ'ল। তেনেকে পাছত গৈ গোকৰ্ণ ঘৰৰ পৰা গুচি গ'ল। ধুন্দুকাৰীয়ে ডাঙৰ হৈ আহিল, বদমাছ হ'ল। তেওঁ বহুতো কেইবাগৰাকীও মাইকী
মানে তেওঁৰ লগত মানে তাৰ সম্পৰ্ক চলিলে, শেষত গৈ পেলাই বাপেক মাকে তাৰ উৎপাত সহ্য কৰিব নোৱাৰি মৰি থাকিল। আৰু তেওঁ সেই 10 গৰাকীমান তেওঁ মহিলা লৈ আনিলে ঘৰলৈ, আনি পেলাই সেই বেশ্যা নাৰী লৈ আনি তেওঁলোকৰ লগত ভোগ দখল কৰিলে আৰু সেইবোৰক খুৱাবৰ কাৰণে ডকাইত কৰিবলৈ লাগিল, তাকে মাৰি ধন টকা লাগে। মানে এওঁলোকে ভাবিলে যে বহুত টকা এওঁ জমা কৰিলে এই ধনে শুনে, এদিনটো এদিন চুৰ কৰি থাকোতে কৰবাত ৰজাই ধৰি ল'ব, এওঁকো মাৰি পেলাব, তেতিয়া আমাৰ পইচা পাতিও যাব, মানুহটোও যাব। সেইকাৰণে সেই বেশ্যা নাৰীকেইজনীয়ে কৰিলে কি, বুদ্ধি কৰি পেলাই ৰাতি মনে মনে কাপোৰেৰে বান্ধি ডিঙিত চেপি তেওঁ গিৰিয়েকক মাৰি পেলালে আৰু ধনখিনি ভাগ কৰি লৈ গুচি গ'ল। ধুন্দুকাৰী পাপী আছিল, এতেকে পাপত পৰি আছিল, তেওঁৰ গতি নেপালে। তাৰ নোপোৱাৰ কাৰণে সেই গোকৰ্ণই গম পালে কাৰোবাৰ মুখেদি যে তেওঁৰ ককায়েক ঢুকাইছে, সেইকাৰণে তেওঁ সেই মানে গয়া আদিত তেওঁ পিণ্ড দিলেগৈ। চবতে পিণ্ড দিয়াৰ পৰা গয়াত গৈও পিণ্ড দিলেগৈ। তেওঁ কিছুদিনৰ পাছত ঘৰলৈ ঘূৰি আহিল, কিমকাৰ ৰূপ দেখে, কিনো হৈছে কিনো নাই দেখা, তাৰমানে তেওঁ প্ৰেত হৈ আছে ধুন্দুকাৰী। তেওঁ বিভিন্ন ধৰণে মানে বিভিন্ন ৰূপ লৈ আহি তেওঁ ভয় খুৱাই থাকে। শেষত তেওঁ মানে কমণ্ডলুৰ পৰা পানী এগছি লৈ ঈশ্বৰৰ নাম স্মৰণ কৰি সেই পানী ছাতি মাৰি দিয়াৰ লগে লগে ধুন্দুকাৰীয়ে কথা ক'ব পৰা হ'ল। হৈ পেলাই ক'লে যে মই অন্য কোনো নহয়, মই তোমাৰ ভাতৃ ধুন্দুকাৰী, মই মহাপাপী আছিলো, পাপত পৰি আছো, মই এটা প্ৰেতত্ব পাইছো হৈ আছো, মই কোনো গতি পোৱা নাই, মুক্তি পোৱা নাই, মই ইয়াতেই ভ্ৰমণ কৰি আছো, মোক গতি দিয়া উপায় কৰা। তেতিয়া কৈছে তদৰ্থক, সেইকাৰণেতো মই তোক গয়াত পিণ্ডদান দি থৈ আহিলো, মই তোৰ মুক্তিৰ কাৰণেই। গয়াত পিণ্ডদান দিয়াৰ পাছত তোৰ যদি গতি নাই, মই কি কৰিম বাৰু কচোন, মোৰ উপায় নাই আৰু দেই, গয়াত পিণ্ড দিয়াতকৈ উত্তম পন্থা সেই সময়ত নাছিল। তেতিয়া তেওঁ ক'লে ধুন্দুকাৰীয়ে, গয়াৰ শ্ৰাদ্ধে সতে নাপি নমে মুক্তি ভৱিষ্যতি। গয়াত শত পিণ্ড দান দিলেও মোৰ নিচিনা মহাপাপীৰ মুক্তি নহয়, তই অন্য এটা উপায় চিন্তা কৰ। তেতিয়া এওঁ সূৰ্যক আৰাধনা কৰিলে। তেতিয়া সূৰ্যই ক'লে, সূৰ্যৰ পৰা কি লাভ কৰিলে গোকৰ্ণই, ক'লে যে শ্ৰীমদ ভাগৱতাং মুক্তি সপ্তাহং বাচনং কুৰু ইতি সূৰ্য বছৰ ৰূপৈ সৰ্বধৰ্মং বিশ্বতম। সূৰ্যই কি ক'লে যে তুমি এসপ্তাহ ভাগৱত পাঠ কৰা। তেতিয়া তেওঁ গংগাৰ তীৰত পবিত্ৰ ঠাইডোখৰ ঠিক কৰি বাঁহৰ খুঁটা দি পেলাই তাত ভাগৱত পাঠ আৰম্ভ কৰিলে গোকৰ্ণই। তালৈ হেনো সেই ধুন্দুকাৰীয়ে এটা প্ৰেতৰ ৰূপ ধৰি, তাৰমানে তেওঁ সেই ৰভাৰ খুঁটাৰ 7 পাক খুঁটা থকা কোনোবা এটা খুঁটাৰ তলৰ পাপত আশ্ৰয় লৈ আছিল, কাৰণ বায়ুৰূপে তাত সোমাই আছিল। আৰু প্ৰতিদিনে পাঠ কৰে তেওঁ, কিন্তু কাৰণ বাকীবিলাকে কিমান শ্ৰদ্ধাৰ শ্ৰৱণ কৰিছে ঠিক নাই, কিন্তু তেওঁ একান্ত মনে শ্ৰৱণ কৰিব পাৰিছিল। যিহেতু লিংগ দেহটোৰ শ্ৰৱণ কৰাৰ ক্ষমতা অত্যন্ত বেছি, তেওঁ ইমানেই শুদ্ধভাৱে চিন্তা কৰিছিল, প্ৰতিদিনাখন পাঠ সামৰাৰ লগে লগে তলৰ ফাপ ফুটে, দ্বিতীয় দিনাখন দ্বিতীয় পাপ ফুটে, এনেকৈ 7 পাপ ফুটি তেওঁ এটা চতুৰ্ভুজ ৰূপ লৈ দিব্য মালা আদি ধাৰণ কৰি পাৰিষদী তনু লাভ কৰি আহি তেওঁ প্ৰথমে গোকৰ্ণকে সেৱা কৰিলে। আৰু তেওঁ ক'লে যে এয়া মই এই সপ্তাহটোক ধন্য দিলে, ভাগৱত ধন্য ভাগৱতী কথা, সপ্তাহবী তথা ধন্য, সপ্তাহটোকো ধন্য দিলে। প্ৰেতৰ প্ৰিয়া বিনাশিনী, প্ৰেতৰ প্ৰিয়া নাশ কৰিব পৰা এই ভাগৱতী কথা প্ৰেতৰ প্ৰিয়া সমস্ত নাইকিয়া কৰি দিব পাৰিলে, শান্তি কৰি দিলে, আৰু মই পৰম গতি লাভ কৰিলো দে বুলি তেওঁ বিমানত উঠি এইদৰে সপ্তাহটোক ধন্য দি, ভাগৱত কথাক ধন্য দি এইদৰে কৈ পেলাই তেওঁ গুচি গ'ল। সেইটো এটা দেখুৱাইছে যে প্ৰেতবিলাকে হৰি কথা লিংগ দেহটো খুব ভালকৈ শ্ৰৱণ কৰিব পাৰে, কিন্তু যিটো কাৰণ দেহটোৱে কিন্তু শ্ৰৱণো কৰিব নোৱাৰে, কীৰ্তনো কৰিব নোৱাৰে। কাৰণহে দেহটো আছেহে, এতেকে তেওঁ একোৱেই নাই, সেইকাৰণে তেওঁ প্ৰশংসা কৰিব পাৰে। এতেকে প্ৰশংসা কৰে কাৰণ দেহটোৱে, কেলে কৰে, যিটো ভাল কাম কৰিছে, অৰ্থাৎ আত্মাৰ অনুকূলে কাম কৰিছে। আত্মাৰ যেতিয়া প্ৰতিকূলে কাম কৰে তেতিয়া তেওঁ প্ৰশংসা নকৰে। বেয়া কামবোৰ কৰিলে তেতিয়া আত্মাই প্ৰশংসা নকৰে। যেতিয়া আত্মাৰ অনুকূলে কাম কৰে, আত্মাৰ অনুকূল ঈশ্বৰৰ নাম গুণ গোৱাটো আত্মাৰ অনুকূলে কাম কৰিলে তেতিয়া তেওঁ প্ৰশংসা কৰে, অৰ্থাৎ এইটো ভাল কাম হৈছে, ঈশ্বৰৰ চিন্তা কৰা হৈছে, ঈশ্বৰৰ গুণ নাম লৈছে, এইটো খুব এইটো বুলি গাঁৱে শুনে প্ৰশংসয়। এতেকে এটা শৰীৰৰ এটা অংশই গাইছে, এটা অংশই শুনিছে, এটা লিংগ দেহটোৱে শুনিছে আৰু কাৰণ দেহটোৱে ইয়াক প্ৰশংসা কৰিছে। আৰু তাৰ পৰা কি লাভ হয়, অপবগ্ৰদাতা ভগৱন্ত তাহান চৰণ পংকজত তিনিও নিশ্চয় উত্তম গতি হয়। তিনিও এই তিনিওজনেৰে আমাৰ তিনিওটা দেহ যেতিয়ালৈকে ভগৱন্তৰ চৰণত একত্ৰীকৰণ হ'ব, কেতিয়া হ'ব,
যেতিয়া অনুকূলে তিনিওটাৰ অনুকূলে ক্ৰিয়া কৰিব কাম কৰিব তেতিয়াহে সি একতা একৰ চিন্তাত মজি তেওঁলোকে পৰম গতি লাভ কৰিব পাৰিব। এতেকে সেই ইয়াতে কৈছে যে অপবৰ্গত এটা হ'ল আমাৰ ধৰ্মৰ্থ কামমুখৰ চতুৰ্বৰ্গ যিজনে দিব পাৰে মোক্ষ আদি প্ৰদান কৰিব পাৰে সেই ভগৱন্তৰ চৰণ পংকজত এই তিনিওজনৰ গোৱাজনৰ শুনাজনৰ প্ৰশংসা কৰা তিনিওজনৰ উত্তম ভক্তি হয়। এতেকে ভক্তিটো উত্তম হ'ব, তাৰমানে তেওঁ উত্তম ভক্তি কৰা যেন ভকতজন উত্তম হ'ব, সেই পৰ্যায়লৈ আমি যাব পাৰিম। এতেকে আমাক কৈছে যে ঈশ্বৰ চিন্তা কৰা আমি সৰ্বক্ষণে চেষ্টা কৰিব লাগে, সুবিধা পালে ঈশ্বৰৰ নাম ল'ব লাগে, ঈশ্বৰৰ চৰণ সদায় মনৰ মাজত ঈশ্বৰৰ চৰণ চিন্তা কৰি থাকিব লাগে, তেতিয়াহে আমাৰ জীৱনটো সাৰ্থক হ'ব, পৰম গতি আমি লাভ কৰিব পাৰিম। কৃষ্ণ আই হ'ব। এতিয়া ইয়াৰ পাছত নাম মহিমা আছে, ইয়াত সামৰণি কি চাব কৃষ্ণ সামৰি দিব হয় নিশ্চয়। কৃষ্ণ কৃষ্ণ।